কুৰ্চাৰে কৰা বস্তুবোৰ বৰ ভাল লাগে নহয় জানো। এইখন চাওকচোন, ময়ে গুঠিছিলোঁ। এইখনো এখন আচলতে কুৰ্চা গুঠি ভাল পাওঁ আৰু বহুতকেইগৰাকী শুভাকাংক্ষীয়ে আচলতে অনুৰোধ কৰি আছিলে যে কুৰ্চা কেনেকৈ গুঠে শিকাই দিব লাগে। গতিকে ভাবিলোঁ আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। একেবাৰে আৰম্ভণিৰ পৰাই শিকাম। যিসকল আপোনালোকে উৎসাহী তেওঁলোকে এই ভিডিঅ'টো চাই মই অনুভৱ কৰিছোঁ যে কুৰ্চা কেনেকৈ গুঠিব পাৰি শিকিব পাৰিব। তাৰ বাবে এয়া মই প্ৰথমতে লৈছোঁ 4 প্লাই ঊল। যিকোনো কালাৰৰ ঊল ল'লেই হ'ল। 4 প্লাই ল'ব। তাৰপিছতে ল'ব 2.5 কুৰ্চা। দোকানত গৈ খুজিলেই হ'ল। আৰু এনেকৈ ঊলডাল লৈ পেলাই মই আগটোত অকণমান গাঁঠি থকাৰ কাৰণে আগটো এনেকৈ ছিঙি দিলোঁ। ঊলডাল লৈ পেলাই একেবাৰে আগতে মানে মূৰত এনেকৈ এটা গাঁঠি দিব। গাঁঠিটো আপোনালোকে ধৰিব পাৰিছেই, আমি চুচনি গাঁঠি বুলি কওঁ। কুৰ্চাডাল এনেকৈ ভৰাই দিব। ভৰাই দি গাঁঠিটো অকণমান টান কৰি দিব। আনফালে মোৰ আঙুলিৰ পাকটো চাব। এনেকৈ এক পাক আৰু এনেকৈ টানি দিব। দুপাক দিব নালাগে, এপাক দিলেই হ'ল। তাৰপিছতে মধ্যমা আঙুলিটো আৰু বুঢ়া আঙুলিটোৱে এনেকৈ কুৰ্চাৰ তলৰ গাঁঠিটো এনেকৈ টানি ধৰিব লাগিব। তাৰপিছত এয়া চাওক, এপাক দি লৈছোঁ আৰু বাকী দুটাই এনেকৈ টেপা মাৰি ধৰি কুৰ্চাডাল সেই গাঁঠিটোৰ ভিতৰেদি মই ভৰাই দিছোঁ। আপোনালোকে চালে বেছি ভালকৈ বুজিব পাৰিব। আৰু তেনেকৈ মই আৰম্ভ কৰিছোঁ। এনেকৈ যিডাল গুঠি যায় সেইডালক কয় চেইন। আৰু এনেকৈ মই 10টা চেইন কৰিম। আপোনালোকে চাই যাব। একেবাৰে আৰম্ভণিটো দেখুৱাই দিছোঁ মই। 10টা চেইন কৰাৰ পিছত এয়া হিচাপ কৰি দেখুৱাই দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে অকণমান বেছিকৈও চেইনডাল ল'ব পাৰে, কিন্তু 10টা ল'লে ধুনীয়া জোখৰ হয়। তাৰপিছত প্ৰথম যিডাল চেইন কৰিছিলোঁ সেই চেইনডালৰ ভিতৰেদি ভৰাই পেলাই এনেকৈ মই ৰছীডাল উলিয়াই দুডাল কৰি আকৌ এডাল কৰি দিছোঁ। এয়া প্ৰথমতে মোৰ ভিতৰৰ কলিটো হৈ গ'ল। তাৰপিছতে মই এনেকৈ আকৌ 3ডাল কৰি উলিয়াই লৈ তাৰপিছতে দুডাল কৰিছোঁ। তাৰপিছতে এয়া এডাল কৰি দিছোঁ। এনেকৈ আৰু এডাল চেইন কৰি তাৰপিছতে মই চেইনৰ ওপৰেদি এনেকৈ মই গুঠি যাম। আৰু আপোনালোকক বুজাবলৈ মই কথাৰে পাৰিছোঁ নে নাজানো, কিন্তু আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় ধৰিব পাৰিব। যদি আপোনালোকে নৰ্মেল মানে প্লেবেকত অলপ অসুবিধা পাইছে তেতিয়াহ'লে অকণমান শ্ল' মোডত দি পেলাই চাব, তেতিয়াহ'লে বেছি ধুনীয়াকৈ বুজিব পাৰিব। এনেকৈ মই মানে প্ৰত্যেকডাল চেইনৰ ওপৰতে এটা এটা মানে ঘৰ বনাই যাম। প্ৰথমতে 3ডাল উলিয়াম, তাৰপিছত দুডাল, তাৰপিছত এডাল, তাৰপিছত আকৌ এডাল চেইন কৰিম। তাৰপিছতে এনেকৈ মই গোটেই চাৰিওকাষটো গুঠি ল'ম। কুৰ্চাৰে আচলতে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰি ঘৰৰ উপযোগী। বেগৰ পৰা আদি কৰি মানে ব্লাউজৰ পৰা, চুৱেটাৰৰ পৰা আৰু কি ক'ম আপোনালোকক, ফুলৰ পৰা মানে ড'ৰমেটৰ পৰা, টেবুল ক্লথৰ পৰা বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰি। গতিকে আপোনালোকক মই যিটো আৰম্ভণি সেইটো দেখুৱাই দিলোঁ। আৰু যদি বুজি পোৱা নাই মোলৈ আপোনালোকে কমেণ্ট কৰিব। মই আকৌ এবাৰ ভালকৈ লাহেকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু এইটো মোৰ প্ৰথম ভিডিঅ'। যদি আপোনালোকৰ সঁহাৰি পাওঁ তেতিয়াহ'লে মই বাকীখিনিও দেখুৱাই দিবলৈ চেষ্টা কৰি যাম। এতিয়া মোৰ প্ৰথমতে এক পাক হৈ গ'ল। এয়া এক পাক হোৱাৰ পিছত চাওক, এয়া গোলটো আৰম্ভ হৈ গ'ল। এনেকৈ এটা গোল হ'ব। এপাক ফুলবাহৰ নিচিনা ধুনীয়া হৈ যাব। এতিয়া মই আকৌ দ্বিতীয় ৰাউণ্ডটো আৰম্ভ কৰিম। দ্বিতীয় ৰাউণ্ডটো একো নাই, একে ধৰণৰে, খালি এই যে ঘৰটো দেখিছে সেই ঘৰটোতে কুৰ্চাডাল ভৰাই পেলাই আকৌ আৰম্ভ কৰি যাম। আৰু এনেকৈ কুৰ্চাডাল ভৰাই ল'লোঁ। এনেকৈ সূতাডাল এপাক দি ধৰি ল'বলৈ এতিয়া সুবিধা হ'ব। প্ৰথমতে 3ডাল চেইন কৰি ল'ব। তাৰপিছতে ওপৰৰ চেইনটোৰ পৰা এনেকৈ 3ডাল সূতা উলিয়াব। তাৰপিছতে দুডাল উলিয়াব। আপোনালোকে চালে বেছি ভালকৈ ধৰিব পাৰিব। মই আকৌ এবাৰ কৈ দিছোঁ, প্লেবেকটো আপোনালোকে অকণমান শ্ল' কৰি ল'ব। শ্ল' মোশ্যনত দিলে বেছি ভাল পাব চাবলৈ, মানে বুজিব পাৰিব। যিসকল উৎসাহী তেওঁলোকৰ কথা কৈছোঁ। এনেকৈ মই আকৌ গোটেই ৰাউণ্ডটো কৰি যাম। বুজাব পাৰিছোঁনে বাৰু নাজানো। যদি ভাল লাগিছে এই মুহূৰ্তলৈকে চাই আছে, যদি আপুনিও বনাম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত ভিডিঅ'টি শ্বেয়াৰ কৰি থৈ দিব। আৰু যদি আপুনি বুজি পোৱা নাই তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰিব। মই আকৌ এবাৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ এইটো প্ৰথমটো ভিডিঅ'। ইয়াৰ দ্বিতীয়টো ভিডিঅ' মই আপোনালোকৰ সঁহাৰি পালে নিশ্চয়কৈ আকৌ বনাবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ। মনটো বিশেষ ভাল নহয়। কিয় ভাল নহয়